আজি আমাৰ প্ৰায় ১০০ৰো অধিক বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি আমাৰ সন্মানীয় অভিভাৱক মন্ত্ৰী অসমৰ জনপ্ৰিয় এগৰাকী কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ উপস্থিতিত আৰু আমাৰ সন্মানীয় এই খালিংদুৱাৰ মণ্ডলৰ বা খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ আমাৰ তত্ত্বাৱধায়ক সন্মানীয় কমলপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াৰ উপস্থিতিত জিলা সভাপতি আটাইখিনি নেতৃত্বৰ উপস্থিতিত আজি ১০০ৰো অধিক বিভিন্ন দলৰ পৰা আমাৰ ইয়াতে বিভিন্নজন লোকে যোগদান কৰিছে। এইটো আবেদন প্ৰক্ৰিয়া আমাৰ এতিয়ালৈকে আৰম্ভণি হোৱা নাই, আনুষ্ঠানিকভাৱে আবেদন প্ৰক্ৰিয়া আমাৰ আৰম্ভ হোৱা নাই, কিন্তু মৌখিকভাৱে আমাৰ বিভিন্নজন প্ৰাৰ্থী আমাৰ ওলাইছে। প্ৰায় আমাৰ ৮ৰ পৰা ১০গৰাকী প্ৰাৰ্থী এতিয়ালৈকে আমাক মণ্ডল সভানেত্ৰী হিচাপে আমাক জনাইছে আৰু নিশ্চিতভাৱে যে এয়া দলীয় নেতৃত্বই নিশ্চয় ঠিক কৰিব, দলীয় নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰিব আৰু এই বিষয়ে এতিয়ালৈকে কোনো মানে বিশেষ পদক্ষেপ লোৱা হোৱা নাই বা বিশেষ কাৰ্যসূচী হোৱা নাই কেণ্ডিডেট কেন্দ্ৰিক। আমাৰ দলৰ সাংগঠনিক প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আমি সাংগঠনিকভাৱে কিমান শক্তিশালী কৰিব লাগিব বা কিমানভাৱে আৰু কেনেকৈ কি আমি ষ্টেজি বুথত যি আমি বনাব লাগিব, ৰণকৌশল যি বুথত বনাব লাগে, সেই ৰণকৌশলৰ প্ৰস্তুতি আমাৰ চলি আছে। প্ৰাৰ্থিত্ব মহিলা ভাৱনে পুৰুষ হ'ব মই নাজানিম। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই এইটো ঠিক কৰিব যে যিহেতুকে আমাৰ মহিলা প্ৰাৰ্থী দিবই, পঞ্চায়ত নিৰ্বাচনতো আপোনালোকে দেখা পাইছে 50% মহিলা প্ৰাৰ্থী আমাৰ দিছে আৰু ঠিক তেনেকৈ BTCটো আমাৰ নিশ্চয় মহিলা প্ৰাৰ্থী দিব। খালিংদুৱাৰ সমষ্টিত বিশেষভাৱে মহিলা প্ৰাৰ্থী দিব নে পুৰুষ দিব আমি নাজানো। আমাৰ এতিয়া উদ্দেশ্য হৈছে খালিংদুৱাৰ সমষ্টিক ইতিমধ্যে ৰাইজে প্ৰায় অনানুষ্ঠানিকভাৱে বেলেগ দলক ৰাইজে প্ৰত্যাখ্যান কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ লগত ৰাইজ আছে আৰু প্ৰতিদিনে ভাৰতীয় জনতা পাৰ্টীত যোগদান চলি আছে আৰু আমাৰ এই যোগদান আমাৰ যিটো ভেলকিবাজি বুলি কয়, বহুত ডাঙৰ সভা পাতি আমি মানে মানুহক দেখাই পেলাই আমি যোগদান কৰিছোঁ একেখিনি মানুহকে, আমাৰ তেনেকুৱা হোৱা নাই। আমি গ্ৰাছ লেভেলত মাইক্ৰ' লেভেলত আমি বুথত আমি যোগদান কৰি আছোঁ আৰু বুথত আমাৰ যুৱ শক্তিয়ে আমাক এইবাৰ বিভিন্ন ধৰণে মানে ছাপোৰ্ট এটা দিছে আৰু আমি যুৱ শক্তিৰ লগত এইবাৰ আগবাঢ়িব বিচাৰিছোঁ।